প্ৰথমে ভিডিঅ'টো চাই লওক কি কৈ আছে তাৰ পিছত মই কৈ আছো তোক ঘৰ হুজাই বা হুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেন খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নলে শুনিছ না কি কৈছো কাম কৰি উলাই আপোনাৰ মোৰ পৰা শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত আপোনাক চাইছে না ইয়াৰ ভণ্ডামি হুজালে যাব লাগিব ইয়াত নহব তুমি হুজাই পৰা ইয়াত কৰিবই নোৱাৰো ৰজা হৈছে নহব নেতাগিৰি কৰিব কোনো মিয়াই উজনি অসমত এই 24 ঘণ্টা সময় দেওয়া তই কোন ৰে তই কেলা নেতা নেকি কেলা হ্যাঁ এলা তাতে মুছলমানটো অকলে পাইছা তোর যদি ইমান দম আছে কেলা দৰঙত আহি এনেকে কথা কোৱাচোন কেলা তোর গুটিটো নাল কৰি দিম কেলা চোৰৰ বাচ্চা কেলা বই নেক্সট দাই আরে আজি তোর কাৰণে কেলা আমাৰ হিন্দু মুছলিম কাজিয়া লাগে তোহতৰ নিচিনা মানুহ থাকিলে হিন্দু মুছলিম কাজিয়া লাগোতে বেছি টাইম নালগে কেলা নেতাগিৰি কৰিব আহিছে কেলা হ্যাঁ ভণ্ডামি কৰিব আহিছে কেলা তাক অকলে পাইছা এতিয়া কৈ আছে গৰু পিটনা মাৰি দিম কেলা চোৰৰ বাচ্চা তোৰ যদি ইমান পাৱাৰ আছে ইমান দম আছে তই কেলা দৰঙত আহি এনেকা কথা কোৱাচোন কেলা তোৰ গুটিটো কাটি ৰাখিম কেলা চোৰৰ বাচ্চা আজি তোৰ নিচিনা নেতা থাকিলে তোৰ নিচিনা ৰাজনীতিক দলৰ মানুহ থাকিলে কেলা কাজিয়া লাগাওতে কেলা হিন্দু মুছলিম কাজিয়া লাগাওতে বেছি টাইম লাগবে একদিনত কাজিয়া লাগি যাব তোৰ নিচিনা মানুহ থাকিলে কেলা চোৰৰ বাচ্চা দম আছে যদি তোৰ কেলা ইয়াত আহি দমটো দেখাচোন